এই লাইভটো সকলোৱে যিমান পাৰে সিমান আগুৱাই দিয়ক কাৰণ এইখিনি কথা এতিয়া আমাৰ সকলো মানুহে জানিবলৈ দৰকাৰ আৰু সকলো মানুহ একমুঠি হোৱাটো বিৰাটে প্ৰয়োজন হাজুত আপোনালোকে সকলোৱে দেখা পাইছে শুনা পাইছে আমাৰ এগৰাকী খিলঞ্জীয়া মুছলমান তাক টংকে ডেকাৰ নেতৃত্বত কিছু একাংশ কাপুৰুষে আহিছে আহি কেনে তাক আঠু কৰাইছে তাক মাৰিছে আজি এনেকুৱা পৰিস্থিতি হৈছে যে আমাৰ খিলঞ্জীয়া মুছলমানো এতিয়া মাৰ খাব লগা হৈছে আঠু কাঢ়িব লগা হৈছে ৰাজপথত কিছু একাংশ কাপুৰুষে টংকে ডেকা আৰু তাৰ নেতৃত্বত আহা সেই তেনেকুৱা কাপুৰুষৰ পৰা সেইকাৰণে মই প্ৰতিদিনে এটা কথা কৈ থাকো যে আমি একতা হৈ থাকিবলৈ দৰকাৰ আমি গৰিয়া মৰিয়া দেখি মিয়া এইবিলাক ভাগ হৈ থকা দিন গ'ল এই কথা কিয় কওঁ কাৰণ একাংশ চকুত আমি অকল মুছলমান একাংশ চকুত আমি অকল বাংলাদেশী সেইটো কাৰণে আমি একমুঠি হৈ থাকিলে আমাক কোনো বগৰাব নোৱাৰে মই সদায় এখাৰ কথা কওঁ আমি যুদ্ধ কৰিবলৈ কাৰণে একলগ হ'ব নালাগেতো আমি একলগ হৈ থাকে আমাৰ উন্নতিৰ কাৰণে আমি একলগ হৈ থাকিব লাগে আমাৰ মান সন্মানৰ কাৰণে আমি একলগ হৈ থাকিব লাগে আমাৰ সুৰক্ষাৰ কাৰণে আমি একলগ হৈ থাকিব লাগে যদি আমি একলগ হৈ থাকিলে এই টংকে ডেকাৰ নিচিনা আৰু তাৰ নিচিনা কিছু একাংশ কাপুৰুষৰ তাৰ বাপ জনমৰ সাহস নহলে হাত দিবলৈ কাৰণে আজি আমাৰ খিলঞ্জীয়া এজন অসমীয়া যুৱকক আজি তাতে মাৰ খাব লগা হৈছে এতিয়া গৰিয়া মৰিয়া দেখি সংগঠন বিলাক ক'ত যি সংগঠন বিলাকে আমাক গৰিয়া মিয়া কিবা বুলি ভাগ কৰিবলৈ আহে এই গীতা ক'ত এতিয়া সংগঠন উলাই কিনে কিয় মাত নাই সিহঁতৰ এতিয়া মাত দিবলৈ লাগে সিহঁতে উলাই আহিব লাগে এই টংকে ডেকাই কেনেকৈ আমাৰ খিলঞ্জীয়া মুছলমানক ওপৰত হাত উঠালে তাৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈ লাগে কিয় গৰিয়া মৰিয়া দেখি সংগঠনৰ কোনো মাত নাই মানে সিহঁতে এতিয়া বুজি পালো সেইকাৰণে আমাৰ যিমান খিলঞ্জীয়া মুছলমান আছে এই গৰিয়া মৰিয়া দেখি সংগঠন বিলাকক বহিষ্কাৰ কৰিব লাগে বহিষ্কাৰ এটো কাৰণে কৰিব লাগে কাৰণ সিহঁতে আমাৰ সমস্যাৰ ক্ষেত্ৰত সিহঁতৰ মাত নোলায় সিহঁতে আমাৰ সমস্যাৰ ক্ষেত্ৰত মাত নোলায় শিৱসাগৰৰ শুনা পালো তাতে যেতিয়া আমাৰ থলুৱা মুছলমান সংগঠনৰ পৰা যিখিনি কথা গম পালো তাতে যি চিন্তামণি গাঁৱৰ এখনক লৈ কেনেও তাতে যি আপত্তিজনক কথা কৈছিলে তেতিয়াও কিন্তু এই গৰিয়া মৰিয়া দেখি সংগঠনৰ কোনো এজন নেতৃত্বৰ পৰা মুখৰ পৰা মাত শুনা নাপালো আজি যেতিয়া আমাৰ হাজুত আমাৰ এজন খিলঞ্জীয়া যুৱকক যেতিয়া টংকে ডেকাৰ নিচিনা এজন কাপুৰুষৰ নেতৃত্বত কিছু একাংশ দলে আহি যি তাক মাৰপিট কৰিলে আঠু কৰালে তাৰ পিছতো কিন্তু এতিয়ালৈ কিন্তু সেই সংগঠনৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা নাপালো অকল এই সংগঠনৰ মূল উদ্দেশ্য দেখিছো যে আমাৰ মুছলমানৰ মাজত ভাগ বিক কৰিব আমাৰ মাজত ভাগ বতৰা কৰি সাগে হিয়তৰ কিবা এটা উপৰিয়া মুনাফা কিবা এটা পাই আছে যাৰ কাৰণে আমাৰ মাজত কাজিয়া লগাব কিন্তু আমাৰ যেতিয়া খিলঞ্জীয়া মুছলমানৰ কিবা এটা অঘটন ঘটিব তেতিয়া কিন্তু হিয়তৰ মাত গুণ নাই এইখিনি কথা ক'বলৈ বাধ্য হৈছো কাৰণ হিয়তক কোনো দিন এখন খিলঞ্জীয়া মুছলমানৰ যেতিয়া কিবা এটা অসুবিধা হয় হিয়তক কিন্তু কোনো দিন এখন আগত দেখা নাপাও হিয়তৰ মুখৰ পৰা মাত লোৱা দেখা নাপাও কিন্তু হিয়তে সদায় মিয়া গৰিয়া মিয়া মৰিয়া মিয়া দেখি এইবিলাক কৰি কিনে হিয়তৰ লগাবলৈ কাৰণে কিন্তু সদায় হিয়তক আগত দেখা পোৱা যায় সেইকাৰণে এতিয়া আমাৰ প্ৰতিজন খিলঞ্জীয়া হওক প্ৰতিজন গৰিয়া মৰিয়া দেখি জলা যিমান মিয়া যিমান আছো একদম স্পষ্ট কথাৰে এটা কথা ক'ব বিচাৰিছো যে আমি ভাগ হৈ থাকিবলৈ নালাগে আমি এক মুঠি দাহাটো দৰকাৰ কাৰণ আমাক যেহেতু এটা চকুৰে সবে যেতিয়া একাংশই চাইছে মুছলমান বুলি বাস আমি এক মুঠি হৈ থকাটো দৰকাৰ কাৰণ আমাৰ সুৰক্ষাৰ কাৰণে আমি এক মুঠি হৈ থাকিম আমাৰ মান সন্মানৰ কাৰণে আমি এক মুঠি হৈ থাকিম আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি আগত লৈ যাব লাগে পঢ়া শুনা ৰাস্তাৰে আমি এক লগ হৈ থাকিম আমাৰ হাতত বন্দুকৰ লাইসেন্স দৰকাৰ নাই আমাৰ ল'ৰা ছোৱালীক আমি পঢ়া শুনাই শিক্ষিত বনাই আমি আমাৰ ভৱিষ্যত আমি আগবঢ়াব লৈ যাব লাগিব সেইকাৰণে অসম চৰকাৰটো কৈ লাভ নাই বাৰু অসম পুলিচলৈ এতিয়া অলপ বিশ্বাস আছে অসম পুলিচে অতি সোনকালে এই টংকে ডেকা বুলাজনক এৰেষ্ট কৰক আৰু এৰেষ্ট কৰি কিনে তাক উচিত শাস্তি দিয়ক আৰু যদি দিবলৈ নোৱাৰে তেতিয়াহলে কিন্তু আমি বাধ্যতামূলক হৈ যাম যে টংকে ডেকাৰ নেতৃত্বত যিখিনি এনেকুৱা ধৰণৰ কাম কৰিছে তেখেতক কিন্তু আমি সমানে কিন্তু ৰাজপথত আঠু কৰাই চুলি খুৰাই দিবলৈ কিন্তু আমি কিন্তু বাধ্য হৈ যাম যদি আইনিয়ে যদি কোনো ধৰণৰ সহায় নাপাও আইনৰ পৰা যদি কোনো ধৰণৰ সহায় নাপাও আজি আমি প্ৰটেষ্ট কৰি আছো আমি আমাৰ মান সন্মানৰ কাৰণে প্ৰটেষ্ট কৰি আছো আমি কাৰো বিৰোধিতা কৰি কিনে প্ৰটেষ্ট কৰা নাই আজি উচ্ছেদ চৰকাৰী মাটিত চলিছে চৰকাৰে কি কৈছে এইবিলাক মানুহ আহিছে বোলে নগাঁৱৰ পৰা আহিছে কোনবা বোলে অমুক ঠাইৰ পৰা আহিছে কোনবা বোলে ধিঙৰ পৰা আহিছে কোনবাই বোলে বৰপেটা পৰা আহিছে কোনবা অমুক ঠাইৰ পৰা আহিছে এখিনি মানুহে বোলে নিজৰ জেগাত গুছি যাব লাগে আজি যেতিয়া হেখিনি মানুহৰ উচ্ছেদ কৰাৰ পিছত নিজৰ ঠাইত গুছি গৈছে তাৰ পিছত কিহৰ কাৰণে তাৰে একাংশই হুলস্থুল কৰিবলগীয়া হৈছে
বা আজি যিখিনি মানুহৰ কতো ভূমি নাই ভূমিহীন মানুহ আজি আলহীৰ ঘৰত যাই কিনে আশ্ৰয় লৈছে তাতে দেখা পাইছো কিছুমান একাংশ কা পুৰুষ জাতিৰ নামত দালালি কৰা কিছু একাংশ কা পুৰুষে কি কৰিছে তেখেতসকলক যাই কিনে মাৰধৰ কৰি আছে তেখেতসকলক হুলস্থুল কৰি আছে কে ইয়াতে স্থান নিদো অমুক নিদো আৰে মোৰ ঘৰ মোৰ মাটি মই যত বসবাস কৰিছো মোৰ ঘৰত মই 10 জন মানুহ ৰাখিব পাৰো মোৰ অধিকাৰ আছে মোৰ মাটিৰ ভিতৰত কবলগীয়া কাৰো অধিকাৰ নাই নহয় আৰু যদি হেখিনি মানুহ বাংলাদেশী বুলি প্ৰমাণ হয় গটিয়াই কিনে বাহিৰ কৰি দিম আমি সবে মিলি কিনে কিন্তু চৰকাৰে তো ইতিয়ালে বাংলাদেশী বুলি প্ৰমাণ কৰিবলৈ পৰা নাই হা চৰকাৰে তো হেখিনি মানুহক তো আজি বাহিৰত পঠাই দিব পৰা নাই উচ্ছেদ হৈছে উচ্ছেদৰ প্ৰক্ৰিয়াটো বেলেগ বাংলাদেশী প্ৰক্ৰিয়াটো বেলেগ কিন্তু একাংশ জাতিৰ নামত দালালি কৰি থাকি চান্দা তুলি কিনে নিজৰ ঘৰ চলাই থাকায় হিয়তে কিন্তু এই বেপাৰ চলাইছে এই বেপাৰ চলিবলৈ দিয়া নহব অত্যাচাৰ কৰা নহব আইনী প্ৰক্ৰিয়া দি যদি বাংলাদেশী পঠাই দিয়া যাব কিন্তু বাংলাদেশী কয় অকল আমাৰ মুছলমানক টাৰ্গেট কৰি থাকিলে নহব কা সময়ত দেখিছো নহয় আমি কাখনৰ ক্ষেত্ৰত দেখিছো নহয় কাখনতে কুখিনি মানুহ ৰক্ষণাবেক্ষণ পালে কাখনৰে অসমৰ ভিতৰতে কোনখিনি মানুহ ৰক্ষণাবেক্ষণ পালে সেইখিনি কাৰণে কিয় মাত নাই সেইখিনি ৰক্ষণাবেক্ষণ দিয়া হে চৰকাৰখনৰ আকৱালি লৈছে হা তাৰ পিছত জাতীয়তাবাদৰ কথা কয় একাংশই হা আজি হেখিনি মানুহ যিখিনি মানুহ ৰক্ষণাবেক্ষণ পালে কাখনৰে আমি যিখিনি অভিজিত শৰ্মা ডাঙৰীয়া তেখেতে যিখিনি বক্তব্য ৰাখিছিলে আমি সকলোৱে নিউজত দেখিছিলো তেখেতে কৈছিলে কিখিনি মানুহে ইয়াতে কাখনৰ জৰিয়তে ৰক্ষণাবেক্ষণ পালে যদি হেখিনি কথাই সঁচা হয় তেতিয়ালে কিয় এই জাতীয়তাবাদৰ নামত যিকিটা সংগঠন খুলি বহি আছে কিয় নকয় হেখিনি মানুহ বাংলাদেশী হয় কিন্তু ওলা আগতে কিয় নকয় কাৰণ তেখেতসকলে জাতিৰ নামত অকল দালালি কৰিছে জাতিৰ নামত অকল তেখেতে চান্দা উঠাই নিজৰ ঘৰ চলাইছে কিন্তু সঁচা অৰ্থত তেখেতসকলৰ গাত জাতীয়তাবাদ নাই থাকিলে হেখিনি মানুহৰ প্ৰশ্ন কৰিলে হয় কে এনআৰসিত নাম নহল বা যিয়ে হল কাখনৰে কিয় হেখিনি মানুহ সমৰ্থন পাব আজি যিখন কা পূৰ্বাঞ্চলৰ কোনো এখন ঠাইত গ্ৰহণ নহলে অসমত গ্ৰহণ হল কিন্তু হেখন চৰকাৰক কিন্তু এই জাতীয়তাবাদৰ ঠং ৰচোৱা কিছু একাংশই কিন্তু সমৰ্থন কৰি ললে তাৰ পিছত দেখা গল যে যিখিনি মানুহ ৰক্ষণাবেক্ষণ পালে হেখিনি মানুহক লৈ কিন্তু প্ৰশ্ন কৰিবলৈ নোৱাৰে অকল যিখিনি মানুহে মাতৃভাষা অসমীয়া লিখি আছে পূৰ্বপুৰুষৰ পৰা অসমীয়া লিখি আছে হেখিনি মানুহক কি কৰিছে অত্যাচাৰী কৰি আছে আজি অত জুজাইছে তত জুৰিছে হা অকল ধৰ্মৰ ভিত্তিত যদি কৰিছে তেতিয়ালে আমাৰ জুজ কিন্তু আমিও কিন্তু কিছুমান আমি কৰিম আমি কিন্তু কাবাক মাৰিবলৈ নাযাও আমাৰ জুজ হ'ব আমাক নিজৰ সুৰক্ষাৰ কাৰণে আমাৰ জুজ হ'ব আমি হেই দেখুৱাই দিব কাৰণে যে আমিও অসমীয়া হয় আমিও অসমীয়া ভাষাৰ কাৰণে কি কৰিছো আমাৰ জুজ আপোনাৰ লগত দৰে নহয় আমাৰ মানুহৰ জুজ আপোনাৰ লগত দৰে নহয় কাৰণ আমি জানো নিজৰ ভাতৃত্বৰ মাজত আমি দা কটাৰীৰে যুদ্ধ কৰি কিনে আমি কেতিয়া জয় হ'ব নোৱাৰো আমি আমাৰ যুক্তিৰে আমি যুদ্ধ কৰি কিনে আমি জয় হ'ম সেই কাৰণে এইবিলাক কাম কৰা 25 জনকে এটা কথাই ক'ব বিচাৰিছো যদি হসাৰ্থত ইমানটো যদি জাতীয়তাবাদ আছে প্ৰশ্ন কৰক কাখনৰে যিখিনি মানুহ ৰক্ষণাবেক্ষণ দিয়া বুলি অভিজিত শৰ্মা ডাঙৰীয়া যিখিনি তথ্য দাঙি ধৰিছিলে 14 লাখৰ তথ্য সেই 14 লাখৰ কি ব্যৱস্থা কেনেকৈ দিলে কিয় কাৰণে দিলে সেইখিনি বাংলাদেশী নাছিল নেকি সেইখিনি মাতৃভাষা অসমীয়া লিখে নেকি প্ৰশ্ন কৰক যদি সঁচাকে অৰ্থত যদি আপোনালোকে জাতীয়তাবাদী হয় বা জাতীয়তাবাদৰ যদি তেজ আছে গাত তেতিয়ালে হেতু প্ৰশ্ন কৰক চৰকাৰক দ্বিতীয় নম্বৰ কথা যদি আপোনালোকৰ যদি খণ্ডযুক্ত নাগৰিক বোলে বাংলাদেশী বুলি প্ৰমাণ চৰকাৰে কৰি দিব বিচাৰ পাৰিছে তেতিয়ালে তাপলি বান্ধি কিনে ইয়াতে বাংলাদেশলৈ পঠাই দিয়ক আমি আপোনালোকৰ লগত খাৰা হম কিন্তু বাংলাদেশী বুলি কয় কিনে কোনো মুছলমানক হাৰাকাস্তি কৰিবলৈ এতিয়াৰ পৰা অন্তত দিয়া নহব ইনশাআল্লাহ ডাইৰেক্ট কথা দিয়া নহব আৰু জুনে আইন হাতত তুলি লৈ কিনে আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহক যদি ওপৰত হাৰাকাস্তি কৰে তেতিয়ালে আমিও আইনীগত ব্যৱস্থাৰে লম আৰু দৰকাৰ পৰিলে তেখেতৰ ভাষাতে তেখেতক বুজাবৰ কাৰণে আমিও কিন্তু সক্ষম আছো একদম স্পষ্ট কথা কৈছো ভুল কৰিছে মাৰপিট কৰিবলৈ নালাগে ভুল কৰিছে আইনী প্ৰক্ৰিয়া দি ব্যৱস্থা কৰি কিনে আইনৰ আইতৰত খুমাই দিয়ক বাংলাদেশী বুলি প্ৰমাণ হৈছে তেতিয়ালে বাংলাদেশলৈ পঠাই দিয়ক আমাৰ ক'বলৈ একো নাই কিন্তু বাংলাদেশী নামত আমাৰ সাধাৰণ খাতি খোৱা আমাৰ মুছলমানক যদি টাৰ্গেট কৰি কিনে যদি এতিয়াৰ পৰা ব্যৱস্থা লয় তাৰ কিন্তু ব্যৱস্থা হ'ব ইনশাআল্লাহ জয় অসম।